ইনষ্টাগ্ৰাম একাউণ্টত চেঞ্চিটিভ কণ্টেণ্ট অহা কেনেকৈ বন্ধ কৰিব পাৰিব। আপোনালোকৰ ৰিলছত বা আপোনালোকৰ এক্সপ্ল'ৰ পেজত বা আপোনালোকৰ নিজৰ ফিডত যদি চেঞ্চিটিভ কণ্টেণ্ট আহি আছে বেছিকৈ, তো আপোনালোকে কেনেকৈ সেইটো কম কৰিব পাৰিব বা বন্ধ কৰিব পাৰিব। তো বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাউতকৈ প্ৰথম আপোনালোকে নিজৰ ইনষ্টাগ্ৰামৰ প্ৰফাইলত গুচি যাওক। ইয়াৰ পিছত তলত প্ৰফাইলটো আছে, ৰাইট ছাইডত তালৈ গুচি যাওক। প্ৰফাইলত যোৱাৰ পাছত আপোনালোকে চাওক ওপৰফালে 3 লাইনৰ আইকনটো আছে, তাতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰক। যেতিয়াই স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াতে এটা অপশ্যন পাব কণ্টেণ্ট প্ৰিফাৰেঞ্চেছ। ইয়াতে আপোনালোকে অপশ্যনটো ক্লিক কৰি দিয়ক। যেতিয়াই ক্লিক কৰিব ইয়াতে এটা নতুন এখন পেজ খুলি যাব। ইয়াতে চাওক একদম ওপৰত চেঞ্চিটিভ কণ্টেণ্ট অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰক। যেতিয়া চেঞ্চিটিভ কণ্টেণ্ট অপশ্যনটো ক্লিক কৰি দিব ইয়াতে নতুন এখন পেজ অ'পেন হ'ব। আপোনালোকে যদি চেঞ্চিটিভ কণ্টেণ্ট কমকৈ চাব বিচাৰিছে, ইয়াত 3টা অপশ্যন আছে, লেছ, ষ্টেণ্ডাৰ্ড, মোৰ। আপোনালোকে যদি কমকৈ চাব বিচাৰিছে বা একেবাৰে নহাটো বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এইটো লেছৰ অপশ্যনটো ক্লিক কৰি দিয়ক। যেতিয়া লেছৰ অপশ্যনটো ক্লিক কৰি দিব আপোনালোকে এটা নতুন পপ আপ ওলাব। তলত চাওক এইটো, ইয়াতে আপোনালোকৰ আৰু এটা অপশ্যন আহিব কনফাৰ্ম অপশ্যনটো আপোনালোকে ক্লিক কৰি দিয়ক। যেতিয়া আপোনালোকে ক্লিক কৰি দিব কনফাৰ্ম অপশ্যনটোত আপোনালোকৰ যিমান ইনষ্টাগ্ৰামৰ বেয়া কণ্টেণ্ট বা এইবোৰ ভাইৰেল যি আল্টু ফাল্টু কণ্টেণ্ট আহি আছে সেইবোৰ অহা বন্ধ হৈ যাব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।